কেতিয়া শান্ত হ'ব মণিপুৰ শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে ইখনৰ পিছত সিখন বৈঠক অতিৰিক্ত 50টা জোৱানৰ দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত দিল্লীৰ মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিক লৈ গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে দ্বিতীয়খন পৰ্যালোচনা বৈঠকত মিলিত হয় ৰাজ্যখনত কেন্দ্ৰীয় বাহিনী নিয়োগ কৰাৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে যিমান পাৰি সোনকালে শান্তি শৃংখলা ঘূৰাই আনিবলৈ নিৰ্দেশ দিয়ে গৃহমন্ত্ৰী অমিত শাহে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব ভাৰতৰ ৰাজ্যখনৰ নিৰাপত্তা আৰু আইন শৃংখলাৰ প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই ৫,০০০তকৈ অধিক জোৱানেৰে গঠিত ৰাজ্যখনত 50টা অতিৰিক্ত জোৱানৰ দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে CRPFৰ পৰা ৩৫টা ইউনিট লোৱাৰ বিপৰীতে বাকী ইউনিট সীমান্ত সুৰক্ষা বাহিনীৰ পৰা লোৱা হ'ব ৰাজ্যখনত এতিয়া মুঠ ২১৮টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ গোট নিয়োজিত হৈ আছে জিৰিবামত উৰে নিশা ধ্বংসলীলা চলাৰ লগতে বিজেপি আৰু কংগ্ৰেছৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰে বিশেষকৈ ৩ মেইকী মহিলা আৰু কণমানি শিশুৰ নিৰ্মম হত্যাৰ পাছত জ্বলি উঠা মণিপুৰৰ জিৰিবামত আইন হাতত তুলি লয় একাংশ মেইটেই লোকে কংগ্ৰেছ আৰু বিজেপি কাৰ্যালয়ৰ লগতে জিৰিবামৰ এজন নিৰ্দলীয় বিধায়কৰ ঘৰত লুটপাট কৰে এদল প্ৰতিবাদকাৰীয়ে এনেদৰে অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছেনে নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি কেতিয়া শান্ত হ'ব মণিপুৰ শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে ইখনৰ পিছত সিখন বৈঠক অতিৰিক্ত 50টা জোৱানৰ দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত দিল্লীৰ মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিক লৈ গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে দ্বিতীয়খন পৰ্যালোচনা বৈঠকত মিলিত হয় ৰাজ্যখনত কেন্দ্ৰীয় বাহিনী নিয়োগ কৰাৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে যিমান পাৰি সোনকালে শান্তি শৃংখলা ঘূৰাই আনিবলৈ নিৰ্দেশ দিয়ে গৃহমন্ত্ৰী অমিত শাহে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব ভাৰতৰ ৰাজ্যখনৰ নিৰাপত্তা আৰু আইন শৃংখলাৰ প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই ৫,০০০তকৈ অধিক জোৱানেৰে গঠিত ৰাজ্যখনত 50টা অতিৰিক্ত জোৱানৰ দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে CRPFৰ পৰা ৩৫টা ইউনিট লোৱাৰ বিপৰীতে বাকী ইউনিট সীমান্ত সুৰক্ষা বাহিনীৰ পৰা লোৱা হ'ব ৰাজ্যখনত এতিয়া মুঠ ২১৮টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ গোট নিয়োজিত হৈ আছে জিৰিবামত উৰে নিশা ধ্বংসলীলা চলাৰ লগতে বিজেপি আৰু কংগ্ৰেছৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰে বিশেষকৈ ৩ মেইকী মহিলা আৰু কণমানি শিশুৰ নিৰ্মম হত্যাৰ পাছত জ্বলি উঠা মণিপুৰৰ জিৰিবামত আইন হাতত তুলি লয় একাংশ মেইটেই লোকে কংগ্ৰেছ আৰু বিজেপি কাৰ্যালয়ৰ লগতে জিৰিবামৰ এজন নিৰ্দলীয় বিধায়কৰ ঘৰত লুটপাট কৰে এদল প্ৰতিবাদকাৰীয়ে এনেদৰে অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছেনে নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি